এনেকৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। বছৰটোৰ লাষ্ট দিন 31 ডিচেম্বৰৰ কাৰণে ট্ৰেডিং নিফটি আৰু বেংক নিফটি এনালাইচিছ। আজি যিটো মাৰ্কেটত যি হ'ল এইটো চাব গ'লে কমপ্লিটলি মেনুপুলেটেড মাৰ্কেট হয়। কিছুমান এনেকুৱা মুভ আহিছে যিটো মানে ভাবি অদ্ভুত লাগে। তাৰ আগতে আমি এটা কথা জনাইছিলোঁ যে আজি NAV এডজাষ্টমেণ্টৰ কাৰণে আহিব পাৰে বুলি মাৰ্কেট, কিন্তু সেইটো অহা নাই। ৰাতিপুৱা খুলিছিল ঠিকেই, ৰাতিপুৱা ইনফেক্ট এনেকুৱাও লাগিছিল যে আজি বোধহয় NAV এডজাষ্টমেণ্ট হ'ব, গতিকে তাৰ কাৰণে ওপৰতো গৈছিল এইটো, কিন্তু সেই একেই 24,000 যেতিয়া পাওঁ হৈছিল তেতিয়া আকৌ চেল অফ আহিছে। চেল অফ আহিছে নে কিন্তু ভলিউম মাৰ্কেটত নাই। আৰু বেংক নিফটিত যিটো আমি জনাইছিলোঁ যে মস্ত ডাঙৰ এডাল গ্ৰীণ কেণ্ডেল বনাব বুলি, সেইটো ঠিকে, সেইটোও চলি আছিল, সেইটো তেনেকুৱাই কেণ্ডেল হৈছিল এডাল। মানে আজি প্ৰায় বেংক নিফটিত প্ৰায় 700 পইণ্টৰ মুভমেণ্ট দিছিল। চ' এইটো ডাঙৰে মুভমেণ্ট আছিল, 1.2%, কিন্তু নাজানো লাষ্টত প্ৰায় 12টামান বজাত এনেকুৱা ডাঙৰ এটা চেল অফ আহিছে। ICICI বেংক এইবিলাক আছিল আপোনাৰ 1.5% অফ, তাৰ পৰা মাৰ্কেট প্ৰায় 52,000ৰ পৰা তলত পেলাইছে, আৰু 52,000ৰ পৰা প্ৰায় 50,700লৈকে লৈ আহিছিল মাৰ্কেট। চ' বহুত ডাঙৰ ভলিটিলিটি, চবতছে ডাঙৰ ভলিটিলিটিটো মিড কেপত এনেকুৱা এটা আছিল। এইটো কেৱল 5 মিনিটৰ কেণ্ডেল চাওক, গোটেই দিনটো নিগেটিভ আছিল, আৰু লাষ্টত 2%ৰ মুভমেণ্ট, আৰু লাষ্টত বন্ধ হওঁতে প্ৰায় 1% আকৌ তলতো গুচি গৈছে। চ' এনেকুৱা এটা ভলিটিলিটি। আজি ট্ৰেডিং যোনে কৰা নাই তেওঁলোকে বাচি গৈছে, যোনে ট্ৰেডিঙত হাত দিছে কেপিটেল চাফা। তথাপি মিড কেপত এনেকুৱা যিটো কেণ্ডেল বনাইছে ন, এইটো বুলিছে হয়। কিন্তু কিছুমান বস্তু আছে, মই এতিয়া যদি চব জনাওঁ, ইয়াতে কিছুমান ষ্টক আছে যাৰ স্পটত এই যেনেকৈ AU বেংকৰ ফিউচাৰ লেভেল মাইনাছত চলি আছে, কিন্তু AU বেংকৰ স্পট লেভেল আকৌ 5% আপ। মানে অদ্ভুত টাইপৰ মাৰ্কেট চলি আছে এইখন। ত' মাৰ্কেটখনত আমি এতিয়া অহাকালি আমি ট্ৰেড কৰাটো ভুল, আৰু যদি আহে বাইচান্স NAV এডজাষ্টমেণ্টৰ কাৰণেও যদি আহে তেনেহ'লে আহিব দিয়ক। সেইবোৰ বেছি টাচ কৰিব নালাগে, মাৰ্কেটখন যিমানে টাচ নকৰিব সিমানে বাচি যাব কেপিটেল। কিন্তু আজি যি হৈছে ন মাৰ্কেটত, অপশ্যন বায়াৰৰ কাৰণে দিন বেয়া। মানে একচুৱেলি কি হৈ আছে এওঁলোকৰ মাৰ্কেটখনে, যিহেতু এতিয়া ডেইলি এক্সপাইৰী গুচি গ'ল, গতিকে কি হৈছে মাৰ্কেটখনত যিবোৰ মাৰ্কেট পাৰ্টিচিপেণ্ট হয় তেওঁলোকে ফাণ্ড ইউজ কৰি পেলাই গোটেই ৰিটেইলাৰ বা যিবোৰ পজিশ্যন আছে তাৰ অপজিট কৰাই দি দিয়ে। চ' তেনেকুৱা এটা হৈ আছে মাৰ্কেটখনত। চ' এনেকৈ হ'লে আপোনালোকে অপশ্যন ট্ৰেড কৰাটো বাদ দিব লাগিব, কাৰণ নহ'লে আপোনাৰ অলৰেডি একাউণ্ট বহুতৰে খালী হৈছে, কিন্তু যিখিনি আছে তেওঁলোকেও যাব। ইমানখিনিয়ে ভিডিঅ'টোত। অপশ্যন চেইন চাই লাভ নাই। মিড কেপত মই দেখালোঁ, বেংক নিফটিটো যিটো হ'ল, বেংক নিফটিও মানে সাংঘাতিক ভলিটিলিটি দেখাই আছে। মিড কেপতো আৰু মানে সেইটো ক'বই নালাগে মিড কেপ কি চলি আছে। আৰু মিড কেপ কালি বোধহয় আকৌ যিমানখিনি গ্ৰীণ কেণ্ডেল বনাইছে কালি আকৌ তলতো আহি যাব পাৰে। আৰু এনেকুৱা লাগি আছে আজি নিফটিত যিটো ৰেড কেণ্ডেল বনাইছে ন, সেইটো অহাকালি গোটেইখিনি ৰিকভাৰী কৰাই দিব পাৰে। ত' একো ক'ব নোৱাৰি এইখন মাৰ্কেটত। বেষ্ট আপোনালোকে কেপিটেল প্ৰটেকশ্যন কৰক, সেইটোৱে। আৰু দুদিনমান ট্ৰেড নকৰিলেও একো প্ৰব্লেম নহয়। অহাকালি ভিডিঅ' আহিবনে নাহে এইটো চাব লাগিব, কাৰণ অহাকালি অলপমান আমাৰ অফিচত অলপমান কাম এটা আছে, গতিকে ভিডিঅ' ৰেকৰ্ড কৰাটো অলপমান দিগদাৰ হ'ব। তথাপি যদি পাৰোঁ দিম, কিন্তু এনেকুৱা মাৰ্কেটত ভিডিঅ' দি পেলাইও লাভ নাই, কাৰণ ট্ৰেডটো নহ'বই। কাৰণ আৰু অহাকালি যিহেতু বহুতৰে হলিডে বুলিয়ে ধৰি ল'ব লাগে। চ' মাৰ্কেটত ভলিউমছ নাই একেবাৰে। ইমানখিনিয়ে। আৰু আমাৰ যিটো ব্ৰকাৰ পাৰ্টনাৰ আছে তাৰ লগত আপোনালোকে জইন হ'ব খুজিলে তলৰ যিটো লিংক আছে সেই লিংকটোত ক্লিক কৰি পেলাই একাউণ্ট খুলিব পাৰে। ফায়াৰজত হওক বা ষ্টেমকোত হওক, যিকোনো এটাত খুলিব পাৰে, দুয়োটাই ভাল। থেংক ইউ।